हेलो बंधु बान्धवीসকল কি খবৰ ভালে আছে মই ভালে আছো মই বৰ্তমান জনাইতে আছো এয়া মাটিমাহৰ দাল এই মাটিমাহৰ দাল চেন্নাইৰ পৰাই আনিছিলো কিন্তু খোৱা নাছিলো আজি বনাব লাইছো অলপ সময় গৰম পানী তিয়াই থৈছিলো হঠাৎ খাব ওলোৱাৰ কাৰণে অলপ গৰম পানী তিয়াই থৈছো তেতিয়া ভাগৰিতে এনেকৈ গুচি যায় আৰু কঁঠালৰ গুটি দিছো আৰু আলু এনেকৈ দিছো কেনেকৈ বনাই আপোনালোকক চাই থাকক এয়া অলপ জিৰা কেঁচা জলকীয়া আদা অলপ বেছিকৈ দিছোঁ নহৰু দি এইখিনি পেষ্ট কৰিছোঁ পেষ্ট কৰি মাটিমাহৰ দাইলত অলপ আদা বেছিকৈ দিলে বেছি সোৱাদ হয় ভাল লাগে আৰু এয়া মাটিমাহৰ দাইল ইয়াতে বহাই দিছোঁ সেইটো হুইচেলটো মাৰিব আৰু ৰেডি হৈ আছে বেছি মানে একদম মানে সিজি যোৱাকৈ নকৰোঁ নহ'লে খাই ভাল নালাগে অলপ এটা হুইচেল আৰু অলপ সময় ৰাখি কুকাৰটো বন্ধ এয়া আটা চেনি আৰু বেকিং পাউডাৰ মিক্স কৰি অলপ সময় পানী দি মিক্স কৰি থৈ দিছিলোঁ অলপ সময় তাৰপিছতে এনেকৈ বনাই আছোঁ খাই বহুত ভাল লাগে সন্ধিয়া চাহৰ লগত এয়া ওলটাই দিলোঁ এনেকৈ খাবলৈ বৰ ধুনীয়া হয় এই মাটিমাহখিনি চম্ভাৰ দিব ওলাইছোঁ চম্ভাৰত পিঁয়াজ দিলোঁ আজি মানে কি কয় শুকান জলকীয়া দিয়া নাই শুকান জলকীয়া গেছ হৈ আছে তাৰ কাৰণে শুকান জলকীয়া দিয়া নাই শুকান জলকীয়া দিব লাগে আৰু মাহপাত দিব লাগে ভাল লাগে এতিয়া পিঁয়াজখিনি হেৰি হোৱাৰ পিছত মই পেষ্ট কৰি থোৱা মছলাখিনি দি দিলোঁ তাত ৰংগুড়া দি দিলোঁ এইখিনি অলপ লৰাই দিম অলপ পিছত ইয়াত দাইলখিনি দিম এয়া মাটিমাহৰ দাইল হৈ গ'ল কঁঠালৰ গুটি দিছোঁ এনেকুৱা হৈছে খাবলৈ বহুত টেষ্টি হৈছে আপোনালোকেও এনেকৈ বনাই খাব পাৰে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব পাৰিলে বেল আইকনটো বজাই দিব জয় আই অসম।